লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 15 জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নতুন দিল্লীত মুখ্য কাৰ্যালয়ৰ নতুন ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত যি বক্তব্য ৰাখিছিল সেয়া সম্পূৰ্ণ সত্য আৰু তথ্যৰ আধাৰত প্ৰতিষ্ঠিত। তেখেতে কৈছিল, আমি মাত্ৰ এটা ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰং আমি ভাৰতবৰ্ষৰ কেইটামান সংস্থাৰ সৈতেও যুঁজ কৰিবলগীয়া হৈছে। ভাৰত ৰাষ্ট্ৰৰ কেইবাটাও নিৰপেক্ষ সাংবিধানিক সংস্থা আছে, উদাহৰণস্বৰূপে উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগ, প্ৰৱৰ্তন সঞ্চালকালয়, কেন্দ্ৰীয় অনুসন্ধান আয়োগ ইত্যাদি। কিন্তু মনত পেলাব লাগিব যে এটা সময়ত আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ কেইবাজনো ন্যায়াধীশে আমি স্বাধীনভাৱে কাম কৰিব পৰা নাই আৰু চৰকাৰে আমাক বিভিন্ন হেঁচা প্ৰয়োগ কৰিছে এই বুলি অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ চৌহদৰ পৰাই সংবাদমেলৰ আয়োজন কৰিছিল। ঠিক তেনেকৈ শেহতীয়াকৈ নিৰ্বাচন আয়োগে নিৰ্বাচনত কোনটো ভোট কেন্দ্ৰত কিমান মানুহে ভোট দিছিল এই কথাবিলাক জানিবলৈ যি ফৰ্ম 17 থাকে সেই ফৰ্ম 17খন দিবলৈও অস্বীকাৰ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে নতুন আইন আনি এনেধৰণৰ তথ্য জনগণে পোৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। আকৌ যি প্ৰৱৰ্তন সঞ্চালকালয়, এই উচ্চতম ন্যায়ালয়ে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা বুলি কৈছে, কাৰণ তেওঁলোকে যিমান গোচৰ ৰুজু কৰে তাৰ তুলনাত যিমান মানুহক তেওঁলোকে শাস্তি বিহিব পৰাকৈ তথ্য যোগান কৰি ন্যায়ালয়ত দোষী প্ৰতিষ্ঠা কৰে সেয়া একেবাৰেই নগণ্য। আৰু ইয়াৰ প্ৰমাণ এইটোৱেই যে অধিকাংশ ৰাজনৈতিক নেতাৰ ওপৰতে বিৰোধী দলৰ নেতাসকলৰ ওপৰত চাপ প্ৰয়োগ কৰিবলৈ প্ৰৱৰ্তন সঞ্চালকালয়ে বিভিন্ন সময়ত গোচৰ ৰুজু কৰে আৰু শেষত গৈ সেই গোচৰসমূহ ন্যায়ালয়ত প্ৰতিষ্ঠা কৰিব নোৱাৰে। অনুৰূপ ধৰণে কিছুদিন পূৰ্বে CBI আৰু আৰক্ষী বাহিনীকো নিৰপেক্ষভাৱে কাম কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কেইবাজন ন্যায়াধীশে সকীয়াই দিছে আৰু তেওঁলোকক সজাগবন্দী কপৌ চৰাই নিচিনাকৈ কাম নকৰিবলৈ সকিয়নি দিব লগা হৈছে আৰু ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ নহ'বলৈও তেওঁলোকে CBI, ED আদি সংস্থাসমূহক যোৱা সময়ছোৱাত বিভিন্ন ৰায় যোগেদি কটু বাণী শুনাইছে। আজি এনে সময়ত গুৱাহাটীৰ সদৰ আৰক্ষী থানাত এজন ব্যক্তি দিয়া গোচৰটো মোৰ দৃষ্টিত তেখেতে নিজৰ ৰাজনৈতিক সক্ৰিয়তা দেখুৱাবলৈ দিয়া এটা গোচৰ আৰু তেখেতে ৰাহুল গান্ধী ডাঙৰীয়া সম্পূৰ্ণ ভাষ্যটো শুনিলে এই পৰিস্থিতিৰ উদ্ভৱ নহ'ল হয়। আনকি আমাৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়ায়ো সংসদ আৰু বিধানসভাসমূহ অকল কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ পুঁজি আবণ্টন আৰু তেওঁলোকৰ বিভিন্ন আইনসমূহ যাতে সদনত গৃহীত হয় এই কামৰ বাবে ব্যৱহৃত নহ'বলৈ কৈছিল। তেখেতসকলে কৈছিল, আমি অধিক সংসদ আৰু বিধানসভাসমূহৰ বৈঠক অনুষ্ঠিত কৰিব লাগে যাতে ৰাইজৰ বিভিন্ন দুখ দুৰ্দশা সা সমস্যাৰ বিষয়ে আলোচনা হয় আৰু চৰকাৰ পক্ষই নীতি নিৰ্ধাৰণ কৰিব পাৰে সেইবোৰ সমাধান কৰিবলৈ। কিন্তু বৰ্তমান সময়ত আমাৰ দেশৰ যি সংসদ 100 দিনতকৈ কম কাৰ্য হয় আৰু বিধানসভাৰ অসমৰ ক্ষেত্ৰতে আপোনালোকে দেখাই পাইছে যে আমাৰ 3টাকৈ যি অধিৱেশনৰ ব্যৱস্থা আছিল সেই অধিৱেশন আইনৰ দোহাই দি এতিয়া সংকুচিত কৰি 2খনলৈ প্ৰৱৰ্তন কৰা হ'ল। সেই গতিকে এই গোটেই কথাবিলাকে ৰাষ্ট্ৰযন্ত্ৰক যে শাসকীয় পক্ষ বিজেপিয়ে অপব্যৱহাৰ কৰিছে এই কথাটো প্ৰতিষ্ঠা কৰে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই কোৱাৰ কথাখিনিৰ যুক্তি আৰু সত্যতা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।